গতিকে আমি সুস্থ সমাজ, সুস্থ দেশ, এটা সুস্থ জাতি গঠন কৰা সম্পূৰ্ণ বিফল হয়। আৰু সেইকাৰণে কথাখিনি গুৰুত্ব ৰাখি বৰ্তমান চৰকাৰে বড়োলেণ্ড অঞ্চলত থকা শিশুসকলৰ উন্নয়নৰ কাৰণে তেওঁলোকৰ অধিকাৰৰ কাৰণে বিশেষ ব্যৱস্থা লৈছে। আৰু আমাৰ 2024-25 যি এছপিডি তাত 1% বাজেটৰ 1%খিনি শিশুসকলৰ উন্নয়নৰ কাৰণে কাম কৰি এটা সিদ্ধান্ত লৈছে। গতিকে আমি দেখি যে আমাৰ অঞ্চলৰ পৰা চাইল্ড ট্ৰাফিকিং, চাইল্ড লেবাৰ ইত্যাদি যিখিনি সংবিধান বহিৰ্ভূত কামবিলাক চলি আছে সেইখিনি নাইকিয়া কৰিবৰ কাৰণে আমি বিশেষ ব্যৱস্থা ল'ব লাগিব। ইউনিচেফৰ সহায়ত আমাৰ বিভিন্ন দলসংগঠন যিসকলে শিশুৰ সুৰক্ষাৰ কাৰণে কাম কৰে তেওঁলোকৰ লগত সহযোগ ৰাখি আমি কাম কৰিব বিচাৰিছোঁ। সেইকাৰণে আমি কেনেকৈ আমাৰ অঞ্চলৰ পৰা চাইল্ড ট্ৰাফিক নাইকিয়া কৰিব পাৰোঁ, আমি চাইল্ড লেবাৰ নকৰাকৈ কেনেকৈ তেওঁলোকক স্কুলত তেওঁলোকৰ উপযুক্ত বয়সখিনি শিক্ষাদান কৰিব পাৰোঁ, আৰু তেওঁলোকক আমি চাইল্ড মেৰেজ আমি আমাৰ সমাজৰ পৰা কেনেকৈ বন্ধ কৰিব পাৰোঁ, তেওঁলোকে শিক্ষা প্ৰদান কৰিব কাৰণে তেওঁলোকক সৎ পথ দেখুৱাব কাৰণে তেওঁলোকৰ যত্নৰ কাৰণে আমাৰ এছপিডিৰ যিটো বাজেট 2024-25 1% বাজেট আমি তেওঁলোকৰ কাৰণে ধাৰ্য কৰিছোঁ, আৰু এইখিনি তেওঁলোকৰ উন্নয়নৰ কাৰণে আমি কাম কৰিম।